ৰাতিপুৱা 4টা বজাৰ পৰা আৰম্ভ হোৱা আমাৰ সাধুটো আজি দিনটোৰ আৰম্ভণি এনেকৈ কৰিছোঁ। তোকো উঠিলে ময়ো উঠিলোঁ, দুয়োটাই উঠি মুখখন ধুই লৈছোঁ, নহ'লে আকৌ টোপনি ভাৱটো থাকেই নহয়। আৰু সেয়া টুকুয়েও ধুনীয়াকৈ মুখ হাত ধুই ল'লে আৰু ময়ো ধুই মেলি ল'লোঁ। আন্ধাৰেই হৈ আছে আৰু ঠাণ্ডা দিনকেইটা পিছে ঠাণ্ডা পৰিলেও মোৰ বৰ ভাল লাগে। আৰু মুখ হাত ধুই আহি দুয়োটাই গৰম পানী অকণমান খাই লওঁ, কিবা এটা খাই লওঁ। তাৰপিছতে আৰম্ভ কৰিলোঁ আজিৰ দিনটো পঢ়াৰ মাজৰ পৰাই। এনেকৈয়ে আৰম্ভ হ'ল। তাকো অকণমান পঢ়াই ল'লোঁ মই, আৰু দিনটো ব্যস্ত থকা হয় যিহেতু। তাৰপিছতে পটাপট গা পা ধুই আহি তাৰ কাৰণে ভাত বনাইছোঁ, টিফিন বনাইছোঁ। ৰাতিপুৱাল মানে সকলোবোৰ ব্যস্ত, চৰাই চিৰিকটি প্ৰকৃতি লগতে আমিবোৰো নিজৰ নিজৰ কামত ব্যস্ত হৈ যাওঁ। আৰু এয়া কুঁৱলী, আৰু কুঁৱলীৰ এই আৱৰণটো দেখিলে যে কিমান ভাল লাগে। ৰাতিপুৱা পাহাৰখনৰ দৃশ্যটোৱে সঁচাকৈ মনটো খুব ভাল কৰি তোলে। আৰু এয়া চাই মেলি আহিলোঁ। আহি তাৰ আকৌ স্কুল যাবৰ সময় হ'লেই, ভাতকেইটা উলিয়াই মেলি তাক দিলোঁ, সিও ভাত খালে। আমিও চাহ অকণমান খাই ল'লোঁ। তাৰপিছতে সি স্কুল গ'ল। দোকান সাৰি থাকোঁতেই দোকানৰ মুখৰ আগত পালোঁ এইটো পাৰ্চ, কাৰ পাৰ্চ নাজানো, যদি কোনোবাই গম পায় তেতিয়াহ'লে দোকানৰ পৰা লৈ যাবহি। আৰু এতিয়া চিলাবলৈ আছে এখন মেখেলা, আৰু এতিয়া মই মোৰ মেখেলাখন চিলাই লওঁ। মোৰ সাধুটো আজি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।